নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, য'ত আপোনালোকৰ আগন্তুক আছাম পুলিচ বা এডিআৰিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন, অপশ্যন বি। বৰ্মন বংশ ফাৰ্ষ্ট হিষ্টৰিকেল এনচিয়েণ্ট ডাইনেষ্টি আছিল কামৰূপৰ। Second, the Chinese traveler Huansang visited the court of which Kamrup king in 636 AD? 636 AD Huansang অসমলৈ আহিছিল আৰু সেই সময়ত অসমৰ ৰজা কোন আছিল বা প্ৰাগজ্যোতিষপুৰৰ ৰজা কামৰূপৰ ৰজা কোন আছিল? সেই সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলি জনা যায় আৰু ভাস্কৰ বৰ্মনক হৰ্ষবৰ্ধনৰ লগত সমসাময়িক বুলি জনা যায়। এইকেইটা মনত ৰাখিব। নেক্সট, হুইচ আহোম কিং এষ্টাব্লিছ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম এট চৰাইদেউ ইন 1252? 1252ত আহোম কিংডম এষ্টাব্লিছ হৈছিল। ক'ত হৈছিল? চৰাইদেউত। আৰু কোনে এষ্টাব্লিছ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চুকাফাই। নেক্সট কুৱেশ্যন, দ্য ফেমাছ বেটেল অফ শৰাইঘাটৰ যুদ্ধ কিমান হৈছিল? 1671 চনত। ৱাজ ফট বিটুইন কাৰ মাজত হৈছিল? আহোম এণ্ড মোগলৰ মাজত হৈছিল। প্ৰশ্নটোত সুধিছে হু ৱাজ দ্য আহোম কামাণ্ডাৰ ইন চিফ? আহোম কামাণ্ডাৰ ইন চিফ কোন আছিল, মানে সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি, লাচিত বৰফুকন। ইয়াত এটাই কুৱেশ্যন নাই, বহুতো কুৱেশ্যন জড়িত হৈ আছে এই প্ৰশ্নটোৰ লগত। যেনে শৰাইঘাটৰ যুদ্ধ কিমানত হৈছিল? 1671 চনত, মনত ৰাখিব। আৰু নেক্সট, কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত হৈছিল। নেক্সট, হুইচ কিং অফ কোচ ডাইনেষ্টি ইজ পপুলাৰলি নউন এজ চিলাৰাই? চিলাৰাই বুলি কোনজন ৰজাক জনা গৈছিল? কোনটো ডাইনেষ্টিৰ? কোচ ডাইনেষ্টিৰ। কোচ বংশৰ কোনজন ৰজাক চিলাৰাই বুলি জনা গৈছিল? তেখেত আছিল অপশ্যন চি, শুক্লধ্বজ। শুক্লধ্বজক চিলাৰাই বুলি জনা যায়। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ দ্য গ্ৰেট চেইণ্ট ৰিফৰ্মাৰ এষ্টাব্লিছ একশৰণ নাম ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে কোনজন ৰজাৰ দিনত বুলি সুধিছে প্ৰশ্নটোত। সেইটো হৈছে অপশ্যন বি, নৰনাৰায়ণৰ দিনত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ ট্ৰিটি অফ য়াণ্ডাবু সন্ধি চাইন? য়াণ্ডাবু সন্ধি কেতিয়া চাইন হৈছিল বা কেতিয়া চুক্তিটো স্বাক্ষৰিত হৈছিল সেইটো সুধিছে। আৰু ইয়াত দিছে যে মাৰ্কিং দ্য এণ্ড অফ বাৰ্মিজ ৰুলৰ অন্ত পেলাইছিল অসমত আৰু বিগিনিং কাৰ কৰাইছিল? ব্ৰিটিছ কাৰাপশ্যন ইন আছাম। ব্ৰিটিছসকলৰ ৰাজত্ব অসমত আৰম্ভ কৰিছিল। সেইটো হৈছিল 1826, 1826 চনৰ য়াণ্ডাবু সন্ধিৰ চুক্তিটো হৈছিল বা য়াণ্ডাবু সন্ধি হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফ্ৰীডম ফাইটাৰ ফ্ৰম আছাম টু বি হেংড বাই দ্য ব্ৰিটিছ ইন? ফ্ৰীডম ফাইটাৰ কোন আছিল প্ৰথম 1830 চনত ফাঁচি দিয়া? তেখেত হৈছিল পিয়লি ফুকন। অপশ্যন বি শুদ্ধ উত্তৰ, পিয়লি ফুকন। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট পিজেন আপৰাইজিং ইন আছাম এগেইনষ্ট ব্ৰিটিছ ৰুল? ফুলগুৰি ধাৱাত, প্ৰশ্নটো চিম্পলি যদি বুজিব যাওঁ তেনেহ'লে সুধিছে যে ফুলগুৰি ধাৱা কিমান চনত ষ্টাৰ্ট হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1861 চনত। নেক্সট কুৱেশ্যন এণ্ড লাষ্ট, হুৱেন ৱাজ হিষ্টৰিক আছাম একৰ্ড? আছাম একৰ্ড কেতিয়া চাইন? আছাম একৰ্ড মানে হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? সেইটো হৈছিল 15th of August 1985 চনত। ইফেক্টিভলি এণ্ডিং অফ 6th year অফ আছাম মুভমেণ্ট, মানে অসম আন্দোলন কিমান চনত ষ্টাৰ্ট হ'ব লাগিব? 1979 চনত অসম আন্দোলন ষ্টাৰ্ট হৈছিল আৰু 6 বছৰ অসম আন্দোলনটো চলিছিল। আৰু কিমান চনত অসম আন্দোলন সমাপ্ত ঘটিছিল? 15 আগষ্ট 1985 চনত। কিহৰ যোগেদি এইটো সমাপ্ত হৈছিল? অসম চুক্তিৰ জৰিয়তে। তো গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।